কালাৰদিয়া যুৱ মঞ্চৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক অধিৱেশন কৰিম আৰু সেই অধিৱেশনৰ ডেট অলৰেডি ছেটিং কৰা হৈছে 1, 2 আৰু 3 এপ্ৰিল তাৰিখ। যুৱ মঞ্চৰ উদ্দেশ্য হ'ল আমি এই যুৱ মঞ্চৰ জৰিয়তে যাতে সমাজত বিভিন্ন ধৰণৰ মদ সেৱনকাৰী, ড্ৰাগছ সেৱনকাৰী, বাল্য বিবাহে এই যুৱ মঞ্চৰ থ্ৰুৱেদি আমি এইবিলাক যাতে আমি নিপাত কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি যুৱ মঞ্চৰ জন্ম দিছোঁ। অন্যান্য বছৰৰ দৰে এইবাৰ আমি চৰাঞ্চল ভিত্তিত এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিম বুলি ভাবিছোঁ আৰু সেই স্মৃতি গ্ৰন্থত চৰাঞ্চলৰ যিমান গাঁও আছে প্ৰত্যেকখন গাঁৱৰ পৰা আমি ইতিবৃত্ত বিচাৰিছোঁ। লগতে পদ্য হওক গদ্য হওক প্ৰত্যেকটো লিখনি আমি বিচাৰিছোঁ, যাতে সেই লিখনিখিনি আমি পাওঁ। তাৰ কাৰণে আমি আবেদন কৰিছোঁ আৰু ইতিমধ্যে আমি 75% আমি পাইছোঁ সেই লিখা। বাকীখিনি ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখত দিলে হ'ব। আৰু আমাৰ 3 দিনীয়া কাৰ্যসূচীত প্ৰথমে আছে 1 তাৰিখ ৰাতিপুৱা 9 বজাত চৰাঞ্চলৰ বিভিন্ন বুদ্ধিজীৱী, বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী, ৰাজনৈতিক নেতাসকলক মাতিছোঁ। তেওঁলোকে আহি আমাৰ যুৱ মঞ্চৰ পতাকা উত্তোলনত উপস্থিত হ'ব আৰু পতাকা উত্তোলনখন ছাকচেছ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। দ্বিতীয়তে আছে আমাৰ বৃক্ষৰোপণ। তাত আমি প্ৰায় 100জন মানুহ মাতিম বুলি ভাবিছোঁ, তেওঁলোকে বৃক্ষৰোপণ কৰিব। তাৰপিছতে আমাৰ আৰম্ভ হ'ব সাধাৰণ খেল ধেমালি, লগতে আকস্মিক বক্তৃতা, কবিতা আবৃত্তি। তৃতীয়তে আছে ৰাতি আছে আপোনাৰ ডেন্স প্ৰতিযোগিতা অসম ভিত্তিত, সাংস্কৃতিক শোভাযাত্ৰা। তাৰপিছত আছে চৰাঞ্চল ভিত্তিত কুইজ কম্পিটিশ্যন প্ৰতিযোগিতা। ইয়াৰ পিছত আছে সন্ধিয়া কবি সন্মিলন। তাৰপিছতেই নৃত্য প্ৰতিযোগিতাও সাংস্কৃতিক সন্ধিয়া। দ্বিতীয় দিনত অলৰেডি কৈয়ে গ'লোঁ। তৃতীয় দিনৰ কাৰ্যসূচী থাকিব আপোনাৰ ৰাতিপুৱাই সাংস্কৃতিক শোভাযাত্ৰা। তাৰপিছতে থাকিব 10 বা 11 বজাৰ পৰা চৰাঞ্চল ভিত্তিত সম্বৰ্ধনা অনুষ্ঠান। তাৰপিছতেই আৰম্ভ হ'ব আপোনাৰ মুকলি সভা। যুৱ মঞ্চ আমি এখন আজিৰ যিখন উদ্দেশ্য আছিলে অহা 1, 2, 3 এপ্ৰিল চলিত বৰ্ষৰ কালাৰদিয়া যুৱ মঞ্চ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি এখন সভা অনুষ্ঠান কৰিবলৈ আমি যোজা চলাইছোঁ। সেয়েহে সভাৰ আৰু অনুষ্ঠানৰ পূৰ্বে আমাৰ আজি দ্বিতীয় এখন সাধাৰণ বৈঠক, য'ত আমাৰ কালাৰদিয়া যুৱ মঞ্চৰ সকলো বিষয়ববী একত্ৰিত হৈছেহি আৰু সন্মুখত আমাৰ যিখন অনুষ্ঠান অতি পৰিপাটিকে, উইদাউট এনি ভাইলেন্স, উইদাউট এনি প্ৰব্লেম, আৰু আমাৰ যিখন বাৰ্ষিক অধিৱেশনত আমাৰ চৰাঞ্চল ভিত্তিক আপোনাৰ স্মৃতি গ্ৰন্থৰ যিখন লেখনি অলৰেডি আমাৰ প্ৰেছিডেণ্ট মহোদয় বেক কৰিছে আৰু অহা 25 ফেব্ৰুৱাৰীলৈকে, যিটো আমাৰ ফেব্ৰুৱাৰী মাহ, যিমানখিনি লিখনিৰ কাৰণে আমি আবেদন কৰিছিলোঁ কাৰণ স্বৰ ভিত্তিকে হ'ব। সকলো কবিতা আৰু আপোনাৰ যিখিনি গল্প আছে আমি সকলোৰে পৰা অতি আদৰত, অতি ভালকৈ লিখনি আমি পাম বুলি আশাবাদী।